মই ৰঙা নদীবাসীয়ে সেৱা কৰিম বুলি কৈছিলোঁ, ৰাইজে মোক আঁকোৱালি লৈছিলে। এতিয়া মই পালতৰা ডাঙৰ নিচিনাকৈ ৰৈ আছোঁ, গৈ আছোঁ। মোৰ হাতত কোনো বঠা নাই। এতিয়া মই পালতৰা নাও, মই তালৈ যাম আৰু ৰাইজে যি সিদ্ধান্ত লয় মই মানি ল'ম। এগৰাকী জ্যেষ্ঠ সাংবাদিক, চিফ এডিটৰ পৰ্যায়ৰ, তেখেতে কালি মোক ৰাতি এবাৰ লগ পাইছিলে, লগ পাম বুলি পেলাই আহিছিলে। মোৰ পুৰণা বন্ধু, আপোনালোকে জানে সংবাদ জগতৰ অসমৰ প্ৰায়সকল জ্যেষ্ঠ কনিষ্ঠ সাংবাদিকৰ লগত মোৰ এটা সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক আছে। এগৰাকী অসমৰ জ্যেষ্ঠ সাংবাদিকে কালি মোক লগ ধৰি কৈছিলে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনাৰ ঘৰলৈ সন্ধ্যা আহিব। এতিয়া মই কৈছোঁ মই এতিয়া কোনো দলৰ সদস্য নহয়, মই পদত্যাগ পত্ৰ কৰিছোঁ আৰু মই এতিয়ালৈকে পদত্যাগ পত্ৰ প্ৰত্যাহাৰো কৰা নাই। গতিকে সকলো বহু দল ইতিমধ্যে আহিছে, গতিকে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকী যদি আহে তাত মোক ক'বলগীয়া একো নাই। আৰু মোৰ যিটো সিদ্ধান্ত, মই যেতিয়া সভাপতি আছিলোঁ তেতিয়া আপোনালোকে জানে যে মোৰ 4গৰাকীমান এক্সটাৰ্নেল মানে দেখুওৱা আৰু মনে মন থকা উপদেষ্টা আছিলে। আৰু আজি ৰাতিপুৱা মোৰ 2টা হোৱাটছআপতে প্ৰায় 3000 হোৱাটছআপ মেছেজ মই বিভিন্ন জেগাৰ পৰা পাইছোঁ। কিছুমানে মেছেজত দিছে, কিছুমানে হোৱাটছআপত দিছে, কিছুমানে ফোন কৰিছে। সেই গোটেইখিনি মই অধ্যয়ন কৰিছোঁ। আৰু মোৰ কেইজনমান, এজন হায়দৰাবাদৰ পৰা আহি আছে মোৰ শুভাকাংক্ষী, এজন দিল্লীৰ পৰা আহি আছে, 2জন দিল্লীৰ পৰা আহি আছে, তেওঁলোকো আহি পাব সন্ধ্যাৰ ভিতৰত। প্ৰায় আমি আলোচনা কৰি আপোনালোকক মই ৰাতিলৈকে মই সিদ্ধান্তটো জনাম। এইমাত্ৰ আমাৰ কংগ্ৰেছৰ মোৰ নেতা এজন, ডাঙৰ নেতা, মই ভাল পাওঁ, সন্মান কৰোঁ, তেখেতে মোক এটা মেছেজ দিছিলে এই অলপ দেৰি আগতে। মই মেছেজটো দেখাই দিয়াটো উচিত নহ'ব, কিন্তু মই তেখেতক এটা ৰিপ্লাই দিছোঁ এজন মানুহৰ নাম লিখি পেলাই, যে ইউ কেন লভ হিম, ইউ কেন হেট হিম, বাট ইউ কেনট ইগন'ৰ হিম। APCC ইজ নাও APCC আৰ। মই প্ৰদেশ কংগ্ৰেছৰ, আমি যিটো কওঁ যে অসম প্ৰদেশ কংগ্ৰেছ কমিটি, চাইনবোৰ্ডত লিখা আছে যে, তাৰ বেকেটৰ ভিতৰত মই তেখেতলৈ লিখিছোঁ যে এতিয়া এইটো APCC আৰ, যিটো মোৰ কাৰণে অসুবিধা, মই APCCহে কৰিব বিচাৰোঁ। মই তেখেতলৈ লিখিছোঁ, আপোনালোকে এইবিলাক ইমান বিশ্লেষণ কৰিব পৰা দক্ষতা আপোনালোকৰ আছে, যে মানুহজনৰ কথা কৈছে যে আপুনি তেওঁক ভাল পাব পাৰে, বেয়া পাব পাৰে, কিন্তু আপুনি ইগন'ৰ কৰিব নোৱাৰে এতিয়া কংগ্ৰেছত। ইউ কেনট ইগন'ৰ হিম। আৰু সেইকাৰণে APCC ইজ নাও APCC আৰ। মই APCCত থাকিবলৈ সাজু আছোঁ। APCC আৰত যেনেকৈ আগতে হৈছিলে NCP বা এই কি কয় হয় নহয়, তেনেকৈ আমাৰ এই TMC হৈছে, NCP হৈছে, তেনেকৈ কংগ্ৰেছৰ পৰা বহুত দল হৈছে। এতিয়া আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটি আৰ হৈছে। মই নোৱাৰোঁ। এইটো চবেই দেখিব এতিয়া লাহে লাহে, চবেই এইটো। মই অকণমান দুঃসাহস আছে, সেইকাৰণে মই কথাবিলাক মোৰ সতীৰ্থসকলক সজাগ কৰি দিছোঁ। মোৰ সতীৰ্থসকল ইয়াত আছে, এতিয়া এওঁ যোৱা 5 বছৰ বেয়া দিনত OBC ডিপাৰ্টমেণ্টৰ চেয়াৰমেন আছিল, এওঁ APCC মুখপাত্ৰ হৈ আছিলে। মই এওঁলোকক সজাগ কৰিছোঁ যে তোমালোকে APCC আৰ কৰা, মানে ইফ ইউ ৱান্ট টু ছাৰ্ভাইভ ইন কংগ্ৰেছ তেতিয়াহ'লে ডোণ্ট বি ইন APCC। মই আছিলোঁ, ইউ বি ইন APCC আৰ।